আজি পোহৰ উৎসৱ দীপাৱলী কিন্তু পূৰ্বৰ যি পোহৰ উৎসৱ দীপাৱলীৰ উৎসাহ উদ্দীপনা থাকে সেই উৎসাহ উদ্দীপনা কিন্তু এইবাৰ দেখিবলৈ পোৱা নাই। মই লখিমপুৰৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। লখিমপুৰৰ যিখন চাকিৰ বজাৰ সেই চাকিৰ বজাৰ যদি পৰিৱেশ চায় তেতিয়াহ'লে কিন্তু ইয়াত দীপাৱলীৰ বাবে চাকিসমূহ এনেদৰে ৰখা হৈছে, কিন্তু পূৰ্বৰ গ্ৰাহকৰ যি ভিৰ সেই গ্ৰাহকৰ ভিৰ কিন্তু এইবাৰ দীপাৱলীৰ বজাৰত নাই। পূৰ্বে এই স্থানত থকা আতচবাজিৰ যিসমূহ বিপণী সেই বিপণীসমূহ কিন্তু এইবাৰ নাই। মাত্ৰ দুই এখন সৰু সুৰা দোকানত আতচবাজিৰ কিছু উলিওৱা হৈছে, যদিও সেই আতচবাজিয়ে কিনিবৰ বাবে গ্ৰাহকত পূৰ্বতে যেনেদৰে ভিৰ থাকে সেই ভিৰ কিন্তু এইবাৰ নাই। আমি যদি কওঁ যে লখিমপুৰৰ বজাৰপতি তিনিআলিতে আতচবাজিৰ ডাঙৰ বজাৰখন বহে, কিন্তু এইবাৰ সেই ডাঙৰ বজাৰখন নাই। কেৱল মাটি চাকি ইয়াত অনা হৈছে আৰু গ্ৰাহক আহিছে কেৱল পোহৰৰ যি উৎসৱ দীপাৱলী তেওঁলোকে পালন কৰিবৰ বাবে চাকি কিনিবলৈ আহিছে, কিন্তু পূৰ্বৰ গ্ৰাহকৰ যি ভিৰ আছিল বা পূৰ্বৰ যি উৎসাহ উদ্দীপনা এইবাৰ কিন্তু দেখিবলৈ পোৱা নাই। যিসকল ব্যৱসায়ী আছে আমি অকণমান কথা পাতিব বিচাৰিছোঁ। কেনেকুৱা বজাৰ কেনেকুৱা এইবাৰ? বজাৰ এইবাৰ বেয়া নহয়, ঠিকেই আছে, টুকটাক চলিছে, ভালেই আছে। আগতে যিবিলাক আতচবাজি দোকান থাকে এইবিলাক কিন্তু আমি দেখিবলৈ পোৱা নাই। সেইবিলাক মানে এতিয়া চবেই মাটি চাকি জ্বলাব, মাটি চাকি জ্বলাব চবেই। এটা কথা কোৱা হৈছে যে সকলোৱে আহ্বান জনাইছিল যে সামাজিক মাধ্যম যোগেও এটা কথা সকলোৱে অনুৰোধ জনাইছিল যে কেৱল মাত্ৰ চাকিৰে এইবাৰ দীপাৱলী উদযাপন কৰক, আতচবাজিৰে নহয়। সেই পৰিৱেশটো কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে। যদি গ্ৰাহকৰ কথা কয় তেতিয়াহ'লে কিন্তু আতচবাজিৰ বিপণীতকৈ মাটিৰ চাকিৰে এইবাৰ দীপাৱলী পালন কৰিবৰ বাবে সকলো ওলাই আহিছে। আৰু মই কৈছোঁ যে লখিমপুৰৰ এই স্থানতেই প্ৰতি বছৰেই গ্ৰাহকৰ ভিৰ বাঢ়ে। অকণমান কথা পাতিব বিচাৰিছোঁ। কেনেকুৱা বজাৰ কেনেকুৱা এইবাৰ? এইবাৰ বজাৰ বেছি ভাল নহয়। কেনেকৈ ক'ম এতিয়া, এইবছৰ মানুহৰ মন চন ভাল নহয়, ইমান নাই, আগৰ লেখা নাই, বেছি বহুত কম। যোৱা বছৰ ভাল আছিলে, এইবছৰ ভাল নহয়। অকল বিক্ৰেতা তেওঁলোক বিক্ৰী কৰিবৰ বাবে ইয়াত আজি ৩-৪ দিন ধৰি ইয়াতে তেওঁলোকে চাকি ইয়াতে বিপণী খুলিছে, কিন্তু পূৰ্বৰ যি গ্ৰাহকৰ ভিৰ আছিল সেই গ্ৰাহকৰ ভিৰ এইবাৰ নাই। আৰু বজাৰপতি তিনিআলিতে মই যদি কওঁ যে ইয়াতে আতচবাজিৰ এখন ডাঙৰ বজাৰ বহে প্ৰতি বছৰে, কিন্তু এইবাৰ সেই বজাৰ নাই, গ্ৰাহকৰ ভিৰ নাই। ইয়াত এই আতচবাজিৰ বিপণী ইয়াত নাই, কিন্তু মাটিৰ চাকি কিনি সকলোৱে এইবাৰ পোহৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ বিচাৰিছে। আৰু সকলোৱে যিটো অনুৰোধ জনাইছিল যে আতচবাজিৰে নহয়, এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কেৱল মাটিৰ চাকিৰে পোহৰাই তোলক চৌপাশৰ পৰিৱেশ, আৰু সেই পৰিৱেশেই যেন হৈছে। কাৰণ ইয়াত আতচবাজিৰ বিপণী ইয়াত নাই, কেৱল মাটিৰ চাকিৰ বিপণী আছে। তাতো কিন্তু গ্ৰাহকৰ যি যেনেদৰে ভিৰ থাকে এই ভিৰ কিন্তু এইবাৰ যথেষ্ট কম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।